বৃহত্তৰ বৈঠালংছু যুৱ সমাজৰ সভাপতি আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা সভাপতিজন কৰিবৰ বাবে সন্মানীয় চালক অনুৰোধ জনাইছোঁ। কোনো ভাষা নাপাওঁ ইয়াক প্ৰকাশ কৰিবলৈ। ৰঙালী বিহু অসমীয়াৰ হিয়াৰ আমঠু, অসমীয়া জাতীয় জীৱনৰ প্ৰাণ স্পন্দনেৰে প্ৰবাহিত হৈ থকা এক সাংস্কৃতিক ধাৰা। কৌটি কালৰে পৰাই বিহু অসমত উদযাপিত হৈ আহিছে আৰু অসমীয়া জাতিৰ শেষ বিন্দুলৈকে বিহু জীয়াই থাকিব। আন আন বিহু উদযাপন সমিতিসমূহৰ দৰে বৈঠালংছু যুৱ সমাজেও এইবাৰ এদিনীয়া কাৰ্যসূচীৰে ৭ম বাৰ্ষিকী বিহু উদযাপন কৰিছে। বন্তি প্ৰজ্বলন, বিহু পতাকা উত্তোলনৰ পাছতে এয়া সাংস্কৃতিক শোভাযাত্ৰা। তাতো কৈছে নে এই বহাগৰ বিহু অন্য পাতি কেনে কৈ থাকো। हाथ तो मेरे खाबी है বৃহত্তৰ বৈঠালংছু যুৱ সমাজে আয়োজন কৰা ৰঙালী বিহু সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আহি আছে, আপোনালোকে দেখিছে। বৈঠালংছু যুৱ সমাজৰ সৌজন্যত যি এই ৭ম বাৰ্ষিক বিহু উৎসৱ উদযাপন কৰা হৈছে, ইয়াত সকলো ৰাইজ আহিছে, ভাল লাগিছে। আৰু ইয়াত থকা আমাৰ হেমন্তই আহি পেলাই সুন্দৰকৈ ভিডিঅ' কৰিছে, ভাল লাগিছে। তোমালৈ থাকিল বনগত চাওক, বিভিন্ন জাতিৰ ওপৰতে সংমিশ্ৰণে বৃহত্তৰ অসমীয়া সমাজখন সাজি প্ৰয়াস কৰা হৈছে আৰু এই প্ৰকাশ চলাইছে বৈঠালংছু বৃহত্তৰ অসমীয়া সমাজে। মোৰ বন্ধুত্বই কেনেকুৱা বিহু শুভেচ্ছা উঠিলোঁ যুৱৰাজ, তোমাকো ধন্যবাদ। কেনেকুৱা লাগিছে অনুভৱ কোৱা? নমস্কাৰ বন্ধুসকল, একচেন হেঁপাহৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। যিহেতুকে আপোনালোক সকলোৱে জানে অসমীয়া বাপতি সাহোন বিহু আৰু এই বিহু শোভাযাত্ৰা হৈ আছে আৰু শোভাযাত্ৰা ইতিমধ্যে আপোনালোকক মই দেখুৱালোঁ বা দেখুৱাই থাকিম আৰু ইয়াৰ পিছতো আছে বহু অংশ। ভাইটি কেনেকুৱা অনুভৱ, অকণমান অনুভৱ? একদম মজা। এইটো আপোনাৰ ৭ম হৈছে এইবাৰ ৭ম বাৰ্ষিকী নহয়? আমি দিকচুক মাতিছোঁ এইবাৰ। দিকচুক প্ৰগ্ৰাম কেতিয়া আছে? আপোনাৰ 9টা বজাৰ পৰা আজি ৰাতি। অঁ, এতিয়া বন্ধুসকল মোৰ ভিডিঅ'টো আপলোড হোৱালে চাগে আজি প্ৰগ্ৰাম কেতিয়া হ'ব? 9:30 মানত উঠিব লাগে ন। গতিকে বতৰে যাতে একো বিধি পথালি নিদিয়ে তাৰে কামনা কৰি নহ'লে ভাল আৰু এখেত হ'ল আমাৰ বৰ্তমান বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি অহা আমাৰ বৈঠালংছুৰ সুযোগ্য সন্তান দিগন্তনাথ। আপোনালোকক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। কেনেকুৱা অনুভৱ আজি বিহুটো? আজি বহুত ভাল লাগিছে। বিভিন্ন জনগোষ্ঠীয়ে লগ হৈ আমি একেলগে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ আৰু বিশ্ব দৰবাৰত যেনেকৈ বিহুৱে স্থান পাইছে, ঠিক তেনেকৈ আমাৰ বৃহত্তৰ বৈঠালংছু যুৱ সমাজেও ঠিক সেই বিহুটোক, বাপতি সাহোন বিহুটোক বৰ সাদৰেৰে আদৰি লৈছে আৰু তাৰ বাবে নথৈ আনন্দিত হৈছোঁ আৰু সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
শিক্ষাগুৰু ডাক্তৰ বৈঠালাংশু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া আজি বৃহত্তৰ বৈঠালাংশু যুৱ সমাজৰ উদ্যোগত এই সপ্তম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হৈছে। এই উদযাপনত এই মঞ্চখন কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙাঙৰ ভাতৃ স্বৰ্গীয় শ্বেৰলংকী ৰঙাঙৰ সৌৰভীত উৎসৰ্গা কৰিছে আৰু তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি তেখেতৰ এগছি চাকি জ্বলাবৰ কাৰণে আমাৰ পিতামহ বুলি গণ্য কৰা হয় অনন্ত বৰা তাৰ আছে আমাৰ ওপৰত আমাৰ লগত এগছি বন্তি জ্বলাই তেখেতৰ আত্মা সমাজৰ উদ্যোগত সপ্তম বাৰ্ষিক ৰাঙালী বিহু উৎসৱ 2023 যি উদযাপিত হৈছে এই মঞ্চ বাবদ আমাৰ এই জিলাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়াই যিটো মহান দানেৰে সৈতে আমাক সহায় কৰিলে আজি এই পবিত্ৰ অনুষ্ঠানত এফাকি কবিতাৰে সৈতে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ ওলাইছোঁ। চকু কাণ নাক যাব হাড় ছাল লয় পাব মাটিৰ মানুহ তুমি মাটিত মিলিবা অবিনাশী নিত্য ধন অমৰণ অভগন অনন্ত উন্নতিশীল আত্মা জানিবা। তেওঁ স্বৰ্গপ্ৰাপ্তি হৈছে আত্মাৰ সদ্গতি হওক আৰু দাতাৰ সৰ্বমংগল কামনা কৰি আজি মই মোৰ এই অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ। বন্ধুসকল, ইয়াৰ পাছতো আৰু অনুষ্ঠান আছে যদি মই ভিডিঅ'টো বৰ্তমান সামৰোঁ। ৰাতিলৈ জনপ্ৰিয় কণ্ঠশিল্পী দিশৰ অনুষ্ঠান চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক।